যেতিয়া গৰু মৰে বা গৰুৰ বেমাৰত আক্ৰান্ত হয় তাক চিকিৎসা কৰিব লাগে। কোনো গৰুৰ যেতিয়া বেমাৰ হয় বা গৰু বা কিবা বেমাৰত আক্ৰান্ত হৈ মৰিবলৈ ধৰে বা মৰে, তেতিয়া গৰুক ক'ত লৈ যাব লাগে? ডক্টৰৰ ওচৰত লৈ যাব লাগে, চিকিৎসালয়ত লৈ যাব লাগে। বিধায়কৰ ওচৰত লৈ গ'লে গৰুৰ বেমাৰ ভাল হ'ব নেকি? বিধায়কে কিবা বেমাৰ ভাল কৰাৰ এক্সপাৰ্ট নেকি? গতিকে আজিৰ তাৰিখত এওঁলোকে এনেই গোমাতা বুলি চিঞৰি থাকে, কিন্তু গোমাতাক সেৱা শুশ্ৰূষা কৰিবলৈ ভেটেনেৰি ডিপাৰ্টমেণ্টে যিখিনি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থাখিনি তেওঁলোকে লোৱা নাই। আৰু মই আপোনালোকক নিশ্চিততে কৈছোঁ যে আজিৰ তাৰিখত গোধনৰ বিপৰীতে যিমান চিকিৎসক কৰ্মচাৰী লাগে তাৰ অভাৱ অসমত আছে। চাওক, মই আকৌ কৈছোঁ যে তেওঁলোকে মূল বিষয়টো ক'ৰ পৰা নিছে? গৰুখতি প্ৰকল্প। গৰুখতি প্ৰকল্পত গিৰ গাই আনিছে, তাৰ পৰা গিৰ গাই নোহোৱা হৈছে। গিৰ গাই ক'ত ওলাইছে? জয়ন্ত মল্ল বৰুৱাৰ ফাৰ্মত ওলাইছে। গিৰ গাই ক'ত ওলাইছে? সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম ওলাইছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নাম ওলাইছে। বিজেপিৰ আৰু কেইবাজন বিধায়কৰ নাম ওলাইছে। তেওঁলোকৰ নেতাপালী নেতাসকলৰ নাম ওলাইছে। আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মূল বিষয়টো তল পেলাবলৈ বিভিন্ন বিষয়বিলাক আপোনালোকৰ আগত বা মানুহৰ আগত দাঙি ধৰিছে। তো আমাৰ প্ৰশ্ন হ'ল যে গিৰ গাই বিতৰ্ক সম্পৰ্কত আজিৰ তাৰিখত মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কোনো উত্তৰ দিব পৰা নাই। পদ্মা হাজৰিকাই যদি এইপিনে কৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বেলেগ এটা কথা কৈছে, জয়ন্ত মল্ল বৰুৱাই বেলেগ এটা কৈছে, দিগন্ত কলিতাই বেলেগ এটা কথা কৈছে, আন বিধায়কসকলে বেলেগ এটা কথা কৈছে। আমাৰ প্ৰশ্ন হ'ল যে গোধনক বা গিৰ গাই তেওঁলোকে জানিছিল, তাৰ যে বেমাৰ হ'ল, সেই বেমাৰ ভাল কৰিবলৈ অসমত পশু চিকিৎসকৰ অভাৱ নেকি? বেমাৰ ভাল কৰিবলৈ পশু চিকিৎসালয়ত ঔষধ দৰৱ পাতিৰ অভাৱ নেকি? আমাৰ সেইটোৱে প্ৰশ্ন। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ উত্তৰ দিব লাগে।